বলেৰে নোৱাৰি বুদ্ধিৰে দমন কৰিবলৈ চেষ্টা কৰিছে আমাৰ মুখ্যমন্ত্ৰীয়ে জুবিন অনুৰাগীসকলক। বন্ধু বান্ধৱীসকল সুপ্ৰভাত জনাইছো আৰু আৰম্ভ কৰিছো মোৰ অন্য এটি নতুন ভিডিঅ'। বন্ধু বান্ধৱীসকল ইতিমধ্যে আপোনালোকে গম পাইছে SOP জাৰি কৰিলে আৰু এই SOP সকলো ঠাইতে কিন্তু প্ৰযোজ্য নহয়, হ'ব অকল জুবিনৰ সমাধিস্থলত। আৰু মই কৈ দিওঁ এইখিনিতে ক্ষমা কৰিব, মই জুবিন ক্ষেত্ৰ বুলি নকওঁ, জুবিন ক্ষেত্ৰ নকওঁ, মই কম জুবিনৰ সমাধি ক্ষেত্ৰ। কাৰণ সেইখন এখন ৰাজহুৱা শ্মশান কমাৰকুছি আৰু সকলো ৰাজহুৱা শ্মশানখনক আমি হঠাতে জুবিন ক্ষেত্ৰ বুলি ক'ব নোৱাৰোঁ, জুবিন সমাধিস্থল বুলিহে ক'ম। গতিকে মই আপোনালোকক এইখিনিতে এই কথাটো কৈ দিলোঁ, কাৰণ গৰিমা গাৰ্গে জুবিন ক্ষেত্ৰ বুলি ক'বলৈ কৈছে, মই কিন্তু সেইটো নকওঁ। আপোনালোকে কওক, মোৰ তাত আপত্তি নাই, কিন্তু মই ক'ম সেইখন সমাধিস্থলহে, কাৰণ সেইখন এখন ৰাজহুৱা শ্মশান। আৰু এতিয়া যি কি নহওক বাৰু, আমাৰ মুখ্যমন্ত্ৰীয়ে SOP জাৰি কৰিলে আৰু নানান কথা আপোনালোকে গম পাইছে। সেই জেগাত তেতিয়া মানে কি 10টালৈকেহে হেৰি হ'ব নহয় জানো, মানে থাকিব পাৰিব পুৱা 5 বজাৰ পৰা। আপোনালোকে কওকচোন, ৰাতি কোম্পানী কামেই হওক বা চাকৰিয়াল কৰা মানুহবিলাকেই হওক, নিজৰ ডিউটি আজিকালি একদম নিখুঁতভাৱে পালন কৰিবলগীয়া হয়। আৰু সেই নিখুঁতভাৱে পালন কৰি মানুহে সময় পাব জানো? অফিচ ছুটি হয় কেইটাত, হয় না নহয়? খুব বেছি 11টা-12টালৈকে যদিও অকণ সময় দিয়ে, তেন্তে হ'লে সেই দিনটো ডিউটি কৰি থকা মানুহখিনিয়ে হয়তো তাত যাব পাৰিব। আৰু মুখ্যমন্ত্ৰীয়ে কৈছে তাত বোলে মদ, ভাং, বিড়ি, চিগাৰেট আপুনি দোকানবিলাকত বন্ধ কৰক। আৰু ইমান যদি আপোনাৰ জুবিনৰ প্ৰতি মৰম আছে, তেন্তে হ'লে আপুনি দেখাই দিয়ক যে মদৰ দোকান জুবিনে ন্যায় নোপোৱালৈকে বন্ধ থাকিব। দম আছেনে আপোনাৰ? সেইখিনি কেতিয়াও দম নাই, কাৰণ যদি মদৰ দোকান বন্ধ হৈ যায় আপোনাৰ চিচিং ফাক একো নাথাকিব। গতিকে আপুনি সেইটো কাম নকৰি পেলাই সেই তাত SOP জাৰি কৰিছে যে তাত যাব নোৱাৰিব, মানে 10টা বজাৰ পিছত সেই মানে বন্ধ। আৰু মদ খোৱা মানুহ ঠিকে আছে, আপুনি চেকিং ৰাখক, কোনে মদ খাই আহিছে নাহিছে, আপোনালোকে যেনেকৈ ৰাস্তাত চেকিং ৰাখে তাতো ৰাখক, আৰু মদ খোৱা মানুহক সোমাবলৈ নিদিলেই হ'ল। তাকে নকৰি পেলাই আপুনি কি কৰিছে? SOP জাৰি কৰিছে। আৰু সোণাপুৰত মই কথা ক'বলৈ গ'লে, সোণাপুৰততো কোনো ৱাইন শ্বপ নাই, কিন্তু থাকে আমাৰ ইয়াতহে, এই দিছপুৰ এৰিয়া বা গুৱাহাটীতহে থাকে। কিন্তু সেইখিনি আপুনি বন্ধ কৰকচোন, দেখাই দিয়ক ৱাইন শ্বপ যে আমাৰ ইয়াত ৱাইন শ্বপ বন্ধ। আৰু খানাপাৰাটো একদম পূৰা ৱাইন শ্বপ মানে অ'পেন খোলা থাকে, কোনো নিৰ্দিষ্ট দিন নাই বোলে দিন ৰাত একেকাৰ হৈ পেলাই তাত খোলা থাকে। আপুনি সেইবিলাক বন্ধ কৰিব পাৰিব, কাৰণ আপুনিতো সৰ্বগুণী বুলি কয়, একদম নোৱাৰা কাম একোৱে নাই, আপুনি শক্তিমান। কিন্তু সেয়া আপুনি দেখাই দিয়ক যে এইবিলাক কাম বেয়া। এতিয়া যেতিয়ালৈকে জুবিনে ন্যায় নাপায় তেতিয়ালৈকে আমি মানে ৱাইন শ্বপ বন্ধ কৰি ৰাখিছোঁ। সেইটোকে নকৰি পেলাই আপুনি এইবিলাক বেবেৰিবাং কথা কয়। আৰু এই ৱাইন শ্বপৰ ক্ষেত্ৰত ৰীতা চৌধুৰী বাইদেৱে এটা ফেচবুক পোষ্ট দিছিলে। তেওঁ অইনখিনি কোৱা নাই যে 10টাৰ সলনি 11টা-12টালৈকে দিবলৈ কৈছে, আৰু আপোনাক একো বেয়াকৈও কোৱা নাই, সেইখিনি চাবলৈ দিছে। আৰু হয়তো জুবিন অনুৰাগীসকলৰ মাজত কিবা অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হ'ব বুলি কৈছে। আৰু তাতে আপুনি ক্ষুণ্ণ হৈ কৈছে কি বোলে উচতনিমূলক বোলে মন্তব্য দিছে, তেনেকৈ কৈছে আপুনি ৰীতা চৌধুৰী বাইদেউ। কিন্তু আপুনি ৰীতা চৌধুৰী বাইদেউৰ লগত ফণ্টা-ফণ্টি বহিব পাৰিবনে? দম আছেনে আপোনাৰ? সাহস হ'বনে আপোনাৰ? কওকচোন। আপুনি যে ৰীতা চৌধুৰী বাইদেউক দমন কৰিবলৈ বিচাৰিছে, সেই কথাটো যে একদম ব্যৱস্থা ল'ম বুলি কৈছে। SOPৰ ওপৰত যোনে যি মানে মন্তব্য কৰে, তেতিয়া হেনো আমাৰ মুখ্যমন্ত্ৰীয়ে কি কৰিব, মানে ব্যৱস্থা গ্ৰহণ কৰিব। আৰু ইতিমধ্যে তেওঁ ছ'চিয়েল মিডিয়াখনো মানে কৰিছেই, বহুতৰ ফেচবুকৰ পৰা আদি কৰি বহুত বন্ধ কৰিছে, আৰু মোৰো কৰিছে। কিন্তু আপুনি এইটো অধিকাৰ ক'ত পালে? আপুনি এনেকৈ SOP জাৰি কৰিলে ভাবিছে নেকি যে কোনো মানুহে মানে হেৰি কৰিব নোৱাৰিব, ছ'চিয়েল মিডিয়াত মানে প্ৰচাৰ চলাব নোৱাৰিব বা সকলো আলোচনা কৰিব নোৱাৰিব? আৰু মামাৰ মানে মুখ্যমন্ত্ৰী মানে মামা বুলি আহি গৈছে, মোক একদম আমাৰ মানে হেৰিসকলে ছাবস্ক্ৰাইবাৰে হওক বা ভিউজাৰসকলে হওক একদম মোক খাই পেলাব। কিহৰ আপুনি মামা ক'বলৈ আহে? ময়ো এতিয়া বাদ দিছোঁ কিন্তু দেই ক'বলৈ, মুখ্যমন্ত্ৰীৰ কথাক মই কৈছোঁ।
কাৰণ তেওঁ যিকোনো কথা এতিয়া ফসকে মানে কৈ দিয়ে কথাটো কোৱাৰ পিছত মানে তেওঁ পিছত ভাবি চাই নে নাচাই সেইটো নাজানো ইমান তুলুঙা মন্তব্য কৰে আপুনি ৰীতা চৌধুৰী বাইদেউক লৈ পেলাই যিখিনি কথা কৈছে সেইখিনি সঁচাকৈ গ্ৰহণযোগ্য হয় বুলি আপুনি ভাবেনে মই যে কৈছো আপুনি ৰীতা চৌধুৰী বাইদেউৰ লগত এবাৰ সাক্ষাৎকাৰ হৈ চাওকচোন আপোনাৰ যদি দম আছে ডিগ্ৰী থাকিলে সকলো শিক্ষিত নহয় দেই মুখ্যমন্ত্ৰী মহোদয় সেইটো মই কৈ থলো গতিকে আপুনি যিমান মানে দমন কৰিবলৈ বিচাৰিছে এতিয়া আপুনি ভাবিছে কি জুবিন ক্ষেত্ৰত সকলো আহি লগ হয় আলোচনা বিলোচনা কৰে এইবিলাক বুলি ভাবিছে কিন্তু সেইটো কেতিয়াও নহয় কোনেও কাকো জোৰ কৰি মাতি নিনিয়ে নিজে নিজে অটোমেটিক আহি তাত মানে ৰাজহুৱা স্থানত ভৰ্তি হয় আৰু আপুনি কৈছে কি ৰাজহুৱা স্থান বুলি কলো দেই মই জুবিনৰ সমাধি ক্ষেত্ৰখন মই ৰাজহুৱা স্থান বুলি কলো আৰু আপুনি কৈছে কি বোলে হেৰি নহয় যি সকল মানুহে মানে ৰীতা চৌধুৰী বাইদেউকো বোলে একশন ল'ব বুলি তেওঁ কৈছে তেওঁ নিজ মুখেৰে এই কথাটো কৈছে ফেচবুকত দিছে আৰু তেওঁ এনেকুৱা ধৰণৰ মানুহ এই কথাটো কয় এই কথাটো মানে নাই কোৱা বুলি হেৰি কৰে আৰু তেওঁ এতিয়া ভয় খুৱাবলৈ লাগি গ'ল যে আমি এনেকুৱা একশন ল'ম এইটোৰ ওপৰত আপুনি এইটো কৰক ন্যায় দিয়ক আৰু আপুনি কি কৈছে হেৰি SIT কি কি দাখিল কৰিলে চাৰ্জশিট দাখিল কৰিলে আমাৰ মুখ্যমন্ত্ৰীও মানে ন্যায় বিচাৰি যাব হে ভগৱান কি গছত গৰু উঠা বোলে হুলুঙাৰে কাণ খুচৰা কথা আপুনি এইবিলাক নকব হে সৰু সৰু বাচ্চাবিলাকেও আপোনাৰ কথাত হাঁহিবলৈ লৈছে ইটিকিং কৰে হেই এইবিলাক কি কথা কয় বুলি তেনেকে কয় একদম সৰু ল'ৰা ছোৱালী 5-6ত পঢ়ি থকা ল'ৰা ছোৱালীও যেতিয়া নেকি তেহেতৰ ওচৰত মই মোবাইলটো উলিয়াই চাওঁ এইবিলাক কওঁ তেহেতে খুব খিটখিটাই হাঁহে গম পাইছেনে খুব হাঁহে মানে কিয় হাঁহে বাৰু সেইটো আপোনাক ইনসাল্ট কৰে যে এইজন মানুহেনো এনেকুৱা কথা কয়নে কাৰণ সৰু ডাঙৰ সকলোৱে এতিয়া আপোনাক নিৰীক্ষণ কৰে আৰু এইখিনি আছিলে কথা আৰু বহুত কিবা কিবি আছে তেওঁ এতিয়া কি কৰিব ন্যায় বিচাৰিব দেই তেওঁ এতিয়া যেতিয়া চাৰ্জশিট পাব তেওঁ এতিয়া ন্যায় বিচাৰিব আৰু বহুত কাহিনী আছে নথকা নহয় কিন্তু তেওঁ এতিয়া বুদ্ধি বুদ্ধা কৰি পেলাই কি কৰিছে এইখন SOP মেছপি সেইখন কিবা কিবি কৰিছে আৰু মই কৈছো শুনক আপোনাৰ যদি দম আছে আপুনি যেতিয়ালৈকে জুবিন গাৰ্গে ন্যায় নাপায় তেতিয়ালৈকে আপুনি ওয়াইন শ্বপ বন্ধ কৰি ৰাখক যদি আপোনাৰ সাহস আছে হেতুটো নাই এতিয়া উলিয়ে গলিয়ে জাকক পঠিয়াই দিছে ভাড়াতিয়া আনিছে মই মহিলা কিছুমান দেখিছো কিছুমান আৰু তেওঁলোকে কি কৰিছে ৰাস্তায় ঘাটে পদুম ফুলৰ বেনাৰ এখন লৈছে এটা সাইডে জুবিন গাৰ্গৰ কিবা এটা লিখিছে লিখি পেলাই কৈছে যে তহতৰ কিছুমানে মানে অৰুণোদয় পাইছে কিছুমানে নাই পোৱা আৰু কিছুমানে পোৱা বিলাকৰ কাট বুজে গৈছে সেই মহিলা কেইগৰাকী মানে কৈছে কি বোলে আমাক মাতি আনিছে কি তহতে হেৰি নহয় কি বুলি কয় অৰুণোদয় মুখতে নুখুতে দে যি নাপাওঁ অৰুণোদয় বোলে হেৰি পইচা তহঁতৰ কাট গৈছে নহয় যদি তালে যাও তেতিয়াহে পাবি আৰু আপোনালোকে হয়তো সোশ্যাল মিডিয়াত দেখিছে সেই মহিলাসকলে কি কি বকি আছে কিমান টকাত আহিছে কিমান কি সেইবিলাক মানে ভেকু ভাওনা এখন নাটক আৰু বহুত কথা আছে এতিয়া কৈছে যে আমি ন্যায় দিমেই কি দিব এতিয়া SOP জাৰি কৰাৰ পিছত যেতিয়া মানুহখিনি তালে নোযোৱা হ'ব তেতিয়াই হ'ব নেকি বাৰু ন্যায় দিয়া হেতুৱে ন্যায় দিয়া হল নেকি বাৰু আপোনালোকে আগত যি কিজন আছে আৰু সেই পাৰ্টিটোৰ সাগৰৰ পাৰত যিমানখিনি আছে 14-15 জনৰ ভিতৰত আপোনালোকে 5 জন মানকহে কৰিলে ক'ত গ'ল টাউচাল মিত্তাল নে কি হেতু যে ক'ত গ'ল মৰা ডেড বডি অনা গাড়ীখনতো যে হাঁহি আহিছিলে আৰু যে আহি ঘৰৰ ভিতৰতো গৰিমা গাৰ্গৰ ওচৰত যে হাঁহি হাঁহি কথা পাতি আছিলে সেইজন ক'ত গ'ল আহিল নে তেওঁ তদন্তৰ আওতালে আহিল নে কিয় নাহিলে ইয়াতো আছে চাগে ডাঙৰ ৰহস্য কেছু খানতে হয়তো খাপো ওলাব পাৰে সেই কাৰণে আপুনি সেইবিলাক মিটমাট কৰি পেলাই মানে খানি পুটুকি থৈ দিছে নেকি মুখ্যমন্ত্ৰী মহোদয় গতিকে আপোনাক সকলোৱে চাই আছে যদি আপোনাক আকৌ সাবিছত আপুনিটো একে খামুচা মাৰি ধৰি আছে মুখ্যমন্ত্ৰী চকীখন যাব বুলি গতিকে আপুনি যদি মানে ন্যায় দি দেখায় তেন্তে হলে আকৌ আপোনাক সাবিছত মুখ্যমন্ত্ৰী পাতিব আৰু যদি ন্যায় দিব নোৱাৰে আপুনি হেতু আশা কেতিয়াও নকৰিব আৰু কি কম মানে লাজেই লাগে কিছুমান কথা ক'বলৈ নকৈহে নোৱাৰো ফটামুখ যেহেতু সেই কাৰণে এই কথাখিনি মই ক'লো আৰু
কিছু লোকে মোক বেয়া পালেও কোনো কথা নাই মই যেটো হয় হেতুহে কৈছো দেই গতিকে ৰীতা চৌধুৰী বাইদেউৰ লগত আপুনি সাক্ষাৎকাৰত বহিব বুলি মই আশা কৰিছো আপোনাৰ সাহসটো চাম যদি ৰীতা চৌধুৰী বাইদেউৰ লগত আপুনি বহিব পাৰে তেন্তে হলে ভাবিম আপোনাৰ দৰে দ্বিতীয়জন মুখ্যমন্ত্ৰী নাই ভাবুৱে যে আপোনাৰ নিচিনা দ্বিতীয়জন মুখ্যমন্ত্ৰী নাই কিন্তু কেনেকুৱা ক্ষেত্ৰত ভাবু জানেনে একেবাৰে 2 নম্বৰী কৰাত নাম্বাৰ 1 ভাল কাম যিমান কৰে আপুনি যেতিয়া সেই তেনেকুৱা 2 নম্বৰী এটা কাম কৰি দিয়ে ভাল কামখিনি সকলোখিনি জাহ যায় আৰু বেয়া কামখিনি উঠি আহে গতিকে আপোনালোকৰ পৰা এতিয়া মই লৈছো বিদায় এইখিনি আছিল ক'বলগীয়া সদশেষত এটা কথাই কওঁ যদি মই কিবা নকবলগীয়া ভুল কথা কৈছো তেন্তে হলে মোক আপোনালোকে ক্ষমা কৰিব আৰু এতিয়া লৈছো আপোনালোকৰ পৰা বিদায় বাই বাই